ৱৰ্ক ফ্ৰম হোমৰ দৰে ৱৰ্ক ফ্ৰম ষ্টেডিয়ামৰ পৰা সৌৰভ নেত্ৰভালকাৰ। এসময়ৰ ভাৰতৰ ক্ৰিকেটাৰ আজি আমেৰিকা দলৰ অধিনায়ক। ৰোহিত আৰু বিৰাটক পেভিলিয়নলৈ ঘূৰাই পঠাব পৰা সৌৰভ। হয়, সৌৰভ নেত্ৰভালকাৰৰ কথাই ক'ব বিচৰা হৈছে। চলিত টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰা আমেৰিকা ক্ৰিকেট দলৰ অধিনায়ক। দুৰ্দান্ত বলিং কৰি ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক মাত্ৰ 3 আৰু 0 ৰানত পেভিলিয়নলৈ ঘূৰাই পঠোৱা সৌৰভ নেত্ৰভালকাৰ। ভাৰতৰ হাতত যুঁজি পৰাজয় বৰণ কৰা হ'লেও গ্ৰুপৰ পাকিস্তান, কানাডা, আয়াৰলেণ্ডক পৰাজিত কৰি ভাৰতৰ লগত একেলগে ছুপাৰ 8ত প্ৰৱেশ কৰিলে সৌৰভৰ দলে। আমেৰিকা দলৰ অধিনায়ক প্ৰকৃততে এজন ভাৰতীয়। চাকৰি সূত্ৰে বৰ্তমান আমেৰিকাৰ নাগৰিক। ভাৰতৰ 19 অনূৰ্ধ্ব ক্ৰিকেট দলৰ প্ৰতিনিধিত্ব কৰি বিশ্বকাপ খেলিছিল সৌৰভে। 2023 বৰ্ষত মুম্বাই ক্ৰিকেট দলৰ হৈ ৰঞ্জী ট্ৰফী খেলে সৌৰভে। মুম্বাইৰ চৰ্দাৰ পেটেল ইনষ্টিটিউট অৱ টেকনলজিৰ প্ৰাক্তন ছাত্ৰ সৌৰভ বৰ্তমান আমেৰিকা ওৰাকল কৰ্পোৰেচনত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত। উত্তৰ কেৰোলিনাত অনুষ্ঠিত 2018-19 বৰ্ষৰ ICC T20 বিশ্বকাপৰ বাবে আমেৰিকা দলত অন্তৰ্ভুক্ত হয়। ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত 2018-19 বৰ্ষৰ আঞ্চলিক ছুপাৰ 50 প্ৰতিযোগিতাত আৰু 2018 বৰ্ষত ওমানত অনুষ্ঠিত হোৱা ICC বিশ্ব ক্ৰিকেটৰ বাবে সৌৰভক আমেৰিকা দলৰ অধিনায়কৰ দায়িত্ব দিয়া হয়। আজি টি-20 বিশ্বকাপত আমেৰিকাৰ নেতৃত্ব দিয়া সৌৰভৰ আন এক দিশহে আমি উপস্থাপন কৰিবলৈ লৈছোঁ। অফিচৰ পৰা ছুটি নোলোৱাকৈ বিশ্বকাপ খেলি আছে সৌৰভে। ৱৰ্ক ফ্ৰম হোমৰ দৰে ৱৰ্ক ফ্ৰম ষ্টেডিয়াম। খেলৰ সমান্তৰালকৈ অফিচৰ কামো কৰি গৈছে সৌৰভে। বিশ্বকাপ চলি থকাৰ সময়ত যিকোনো স্থানৰ পৰা কাম কৰাৰ অনুমতি পাইছে সৌৰভে। কেৱল ভাৰতৰ হৈ খেলাৰ সুযোগ নাপালে সৌৰভে। এতিয়া ৰোহিত আৰু বিৰাট বাহিনী সৌৰভৰ দুৰ্দান্ত বলৰ সন্মুখীন হ'ব লগা হৈছে। স্পৰ্টছ ডেস্ক, নতুন সময়।